নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে 2026 বৰ্ষৰ কাৰণে যি CUET এক্সাম তাৰ কাৰণে নটিচ ওলাই গ'ল নেশ্যনেল টেষ্টিং এজেন্সি ফালৰ পৰা এয়া আপোনালোকে চাব পাৰিব গতিকে বলক গোটেই নটিচখন মই আপোনাক ধুনীয়াকৈ দেখাই দিম এয়া আপোনালোকে চাব পাৰিব ইয়াতে সুন্দৰকৈ লিখা আছে দ্য নেশ্যনেল টেষ্টিং এজেন্সি উইল বি কণ্ডাক্টিং দ্য কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট CUET UG 2026 in the month of May 2026 in 13 mediums across India. গতিকে এই যে CUET এই কমন এক্সামটো এই এক্সামটো 2026 বৰ্ষৰ মে মাহত অনুষ্ঠিত কৰা হ'ব টোটেল 13টা লেংগুৱেজত এই এক্সামটো কণ্ডাক্ট কৰা হ'ব ঠিক আছে The CUET provides a single window opportunity to the students seeking admission in any of the central university participating university state deemed private across the country গতিকে এই CUET যেটো এক্সাম এই এক্সামটোৱে এটা কমন প্লেটফৰ্ম দিয়ে যাৰ জৰিয়তে সেন্ট্ৰেল ইউনিভাৰ্সিটি বা পাৰ্টিসিপেটিং ইউনিভাৰ্সিটি সমূহত আপুনি কি হ'ব পাৰে এডমিশন ল'ব পাৰে আৰু দুই নম্বৰতে দিয়া আছে CUET 2026 will be conducted in the computer based test mode গতিকে আপোনালোকে হয়তো জ্ঞাত হয় যে CBT এক্সাম হয় মানে ইয়াতে কম্পিউটাৰ বেস টেষ্ট হয় ফৰ একাডেমিক সেশন 2026-27 as per the detail given below গতিকে তলত সম্পূৰ্ণকৈ এই ডিটেইলছখিনি দিয়া হৈ আছে এতিয়া আপোনালোকে চাব পাৰিব সুন্দৰকৈ লিখা আছে অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্ম গতিকে আজি এপ্লিকেশন ফৰ্মখন হে ফৰ্মখন 3 জানুৱাৰীৰ পৰা 30 জানুৱাৰীৰ ভিতৰত আপোনালোকে ফিল আপ কৰিব লাগিব অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে আপোনালোকে কিন্তু একদম লাষ্টৰ সময়লৈ নৰখিব যিমান পাৰে আপোনালোকে সোনকালে ফৰ্মখন ধুনীয়াকৈ চাই মেলি ডিটেইলছখিনি একো ভুল নকৰাকৈ ভালকৈ ভৰাবলৈ চেষ্টা কৰিব তাৰ পাছত দিয়া আছে লাষ্ট ডেট অফ সাকসেসফুল ট্ৰানজেকশন অফ ফি গতিকে আপোনালোকৰ যি তাতে পেমেন্ট যেটো আপোনালোকে কৰিব লাগিব হেতু আপোনালোকে 31 জানুৱাৰীৰ ভিতৰতে আপোনালোকে হেতু কৰিব লাগিব তাৰ পিছত যদি আপোনালোকৰ যদি কিবা ভুল হয় ঠিক আছে কাৰেকচন ইন পাৰ্টিকুলাৰস ইন অনলাইন এপ্লিকেশন ফৰ্ম কিবা ভুল হলে আপোনালোকে 2 পৰা 4 ফেব্ৰুৱাৰীৰ ভিতৰত হেতু আপোনালোকে কৰিব পাৰিব ঠিক আছে তাৰ পাছত এনাউন্সমেন্ট অফ দা সিটি অফ এক্সামিনেশন আপোনালোকৰ কোনখন সিটিত আপোনাৰ এক্সামটো হ'ব হেতু আপোনালোকক পিছত জনাই দিয়া হ'ব ইয়াতে ৱেবসাইটত দিয়া হ'ব হেতু অৱশ্যে মই নটিচ ওলালে মই আপোনালোকক জনাই দিম এটা ভিডিও থ্ৰুৱেদি গতিকে আপোনালোকে যাতে নটিচটো মিছ নকৰে যেহেতু এটো সময়ত আপোনালোকৰ নটিচখন মিছ কৰিলে বহুত দিগদাৰ হ'ব তাৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব ডাউনলোডিং এডমিট কাৰ্ড ফ্ৰম দা NTA ৱেবসাইটছ এটো আপোনালোকক পিছত জনাই দিয়া হ'ব বাকি ডেট অফ এক্সামিনেশন ঠিক আছে আপোনালোকৰ এক্সাম কেতিয়া হ'ব হেতু ইয়াত সুন্দৰকৈ দিয়া হৈ আছে ডেট অফ এক্সামিনেশন আপোনালোকে চাব পাৰিব বিটুইন 11 to 31 মে গতিকে 11 ৰ পৰা 31 মে ভিতৰত আপোনালোকৰ এক্সাম কণ্ডাক্ট হ'ব মানে এটো টেন্টেটিভ ডেট ইয়াতে দিয়া হৈ আছে গতিকে এক্সামলৈ বহুত বেছি দিন নাই আপোনালোকে অলপকৈ এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট দি দিয়ক গতিকে আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ৰিজাল্ট ভালেই হ'ব বাকি কিবা অৱশ্যে যদি নটিচ ওলাই ইম্পৰ্টেন্ট হেবিলাক মই আপোনালোকক পৰৱৰ্তী সময়ত জনাই দিম তাৰ কাৰণে আপোনালোকে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ